বন্ধুসকল এই ভিডিঅ'ত আমি কথা পাতিবলৈ গৈ আছোঁ আপুনি যদি বিভিন্ন ধৰণৰ মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰি আহিছে বা বিভিন্ন ধৰণৰ কোম্পানীৰ মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰি আহিছে আৰু সেই সকলোবিলাক মিউচুৱেল ফাণ্ডৰ ষ্টেটমেণ্ট আপুনি একেলগে একেটা ঠাইৰ পৰাই ডাউনলোড কৰিব বিচাৰিছে মানে MF চেণ্ট্ৰেল মোবাইল এপৰ পৰা ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিডি অসমলৈ আহক এতিয়া আপোনাক লৈ যাওঁ MF চেণ্ট্ৰেল যিটো মোবাইল এপ আছে MF চেণ্ট্ৰেল মোবাইল এপটো আমি ইয়াত অপেন কৰি লৈছোঁ অপেন হোৱাৰ পাছতে ইয়াত লগইন হ'বলৈ কোৱা হৈছে আপুনি যদি ইয়াত আগৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনাৰ পেন নম্বৰটো আৰু আপোনাৰ সাধাৰণ কিছু ডিটেইলছ দি আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব পাৰে আৰু ইয়াত একাউণ্টটো ক্ৰিয়েট কৰি ল'লেই আপোনাৰ যিমানবিলাক মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট আছে সকলোবিলাক ইয়াত দেখা পোৱা যাব আপুনি মেনেজ কৰিব পাৰিব ইয়াৰ পৰা ষ্টেটমেণ্ট ডাউনলোড কৰিব পাৰিব বা চাই থাকিব পাৰিব বেলেগ বেলেগ এপত গৈ লগইন হোৱাতকৈ ইয়াত একেলগে লগইন হৈ আপুনি কৰিব পাৰে সকলোখিনি কাম এতিয়া আমি এই একাউণ্টত লগইন হৈ যাওঁ এতিয়া এটা নটিফিকেশ্যন আহিছে এইটো ওকে কৰি দিওঁ তাৰপিছত চাওক আমি এতিয়া MF চেণ্ট্ৰেলৰ যিটো পেজ আছে লগইন হোৱাৰ পাছত একাউণ্টৰ পেজ আছে সেইটো পেজত আহি গৈছোঁ একেবাৰে লেফ্ট সাইডৰ টপ কৰ্নাৰত এটা তিনিটা লাইনৰ অপচন পাম তাৰ ওপৰত ক্লিক কৰি দিম এখন লিষ্ট পাম কিছুমান অপচনৰ এতিয়া ষ্টেটমেণ্টৰ ওপৰত ক্লিক কৰি দিম ষ্টেটমেণ্টৰ ওপৰত ক্লিক কৰাৰ পাছতে আপুনি দেখা পাব আজিৰ দিনটোৰ হিচাপত আপোনাৰ সামাৰীটো কেনেকৈ বনিছে এতিয়া চাওক ইয়াত সামাৰী ডিটেইল মাই ডাউনলোড এইবিলাক আছে সামাৰী মানে আপুনি আপোনাৰ পৰ্টফলিঅ' বিলাকৰ কিমান ভ্যালু আছে প্ৰত্যেকটো পৰ্টফলিঅ'ৰ আন্ডাৰত যিকিটা স্কিম আপুনি চলাই আছে যিকিটা স্কিমত পইচা দি আছে সেইকিটা স্কিমত কিমান লাভ হৈছে লোকচান হৈছে এনেকৈ ধৰণে এটাৰ পাছত এটা আপুনি একেটা পেজতে দেখিবলৈ পাব আকৌ যদি ডিটেইলটো সিলেক্ট কৰে তেতিয়াহ'লে এইটো বছৰৰ লাগে নে যোৱা বছৰৰ লাগে নে তাৰ আগৰ বছৰৰ লাগে নে কোনোবা দুটা ডেটৰ মাজত ষ্টেটমেণ্টটো চাব বিচাৰিছে সিলেক্ট কৰি সেইবিলাক কৰিব পাৰে যাই নহয় আমি এতিয়া সামাৰীটোৱে ডাউনলোড কৰি চাব বিচাৰিছোঁ এতিয়া চাওক মোৰ ক'ত ইনভেষ্টমেণ্ট আছে সেইবিলাকো ইয়াত দেখুৱাইছে তললৈ গ'লে আপুনি দেখা পাব চাওক এইবিলাক মোৰ ইনভেষ্টমেণ্টৰ ফলিঅ' নম্বৰবিলাকো দিয়া আছে কিমান পাৰ্চেণ্ট লাভ হৈছে নে লোকচান হৈছে আৰু কাৰেণ্ট মাৰ্কেট ভেলু কিমান ইনভেষ্ট ভেলু আছে এইবিলাক চব দেখুওৱা হ'ব ইয়াত আপুনি গোটেইবিলাক ষ্টেটমেণ্টে ইয়াত দেখা পাব গতিকে এই ষ্টেটমেণ্টখিনি ডাউনলোড কৰিবৰ কাৰণে ডাউনলোড বুটামটোৰ ওপৰত ক্লিক কৰি দিয়ক ডাউনলোড বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে ইয়াক অপেন কৰিবলৈ এটা PDF অপেন কৰিবলৈ যিকিটা এপ আছে সেইকিটা ইয়াত দেখুওৱা হ'ব আপুনি তাৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰি অপেন কৰি দিয়ক অপেন কৰাতে চাওক আপোনাৰ PDFটো এনে ধৰণে দেখা পোৱা গৈছে ইয়াত যিমানকেইটা মিউচুৱেল ফাণ্ডত মই ইনভেষ্টমেণ্ট কৰি আহিছোঁ সেইটো ইয়াত দেখাইছে এনেকৈ আপুনি একেটা জায়গাতে প্ৰত্যেকটো মিউচুৱেল ফাণ্ডৰে ষ্টেটমেণ্টটো এই ধৰণে চাব পাৰে আকৌ যদি আমাক ডিটেইল ষ্টেটমেণ্ট লগা হয় তেতিয়াহ'লে আকৌ আগৰ পেজটোত যাম ইয়াত ডিটেইলটো সিলেক্ট কৰিম তাৰপিছত কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ লাগে নে প্ৰিভিয়াছ ফাইনেন্সিয়েল ইয়াৰ লাগে বা স্পেচিফাইড পিৰিয়ড আপুনি ইয়াত ক্লিক কৰিলে দুটা ডেট সিলেক্ট কৰিব লাগিব ফ্ৰম অমুক ডেট টু অমুক ডেট আপুনি ডাউনলোড কৰিব পাৰে কিমানখিনি ষ্টেটমেণ্ট আছে সেনেকৈ সিলেক্ট কৰিও ডাউনলোড কৰিব পাৰে এইখিনি সিলেক্ট কৰাৰ পাছতে ডাউনলোড এজ PDF কৰি দিলে আপোনাৰ ষ্টেটমেণ্টটো ডাউনলোড হৈ যাব বন্ধুসকল এনেকৈয়ে আপুনিও যদি মিউচুৱেল ফাণ্ডৰ কাষ্টমাৰ হয় আৰু MF চেণ্ট্ৰেল মিউচুৱেল ফাণ্ড এপটো ব্যৱহাৰ কৰি ষ্টেটমেণ্ট ডাউনলোড কৰিব বিচাৰিছে সকলোবিলাক মিউচুৱেল ফাণ্ডৰ তেতিয়াহ'লে এনেধৰণে কৰিব পাৰে